নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ এই দ্বিতীয় ভিডিঅ'টোত আমি আগন্তুক যি মেইনছ পৰীক্ষা আহি আছে, মেইনছ পৰীক্ষাৰ কাৰণে খুব জৰুৰী দুটা বিষয় আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছ কৰি এটা নতুন বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম আৰু একজেক্টলি মই সেই তথ্যখিনি আপোনালোকক প্ৰভাইড কৰিম যিখিনিৰ জৰিয়তে আপোনালোকে এটা এনচাৰ লিখাৰ ক্ষেত্ৰত সফল হ'ব। এতিয়া মূল বিষয়বস্তু হ'ল যিসকলে মেইনছৰ কাৰণে প্ৰস্তুতি চলাই আছে, আশা কৰিছোঁ আপোনালোকৰ প্ৰস্তুতি পূৰ্ণদমে চলি আছে। আপোনালোকৰ কমেণ্টৰ জৰিয়তে মই গম পাম যে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা চলি আছে, গতিকে আপোনালোকৰ কমেণ্টৰ কাৰণে বাট চাম। যি কি নহওক, পলম নকৰি আজি মূল বিষয়বস্তুলৈ আহোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে এষাৰি বাক্য মনত পৰিছে, এ ষ্টিটছ ইন টাইম ছেভছ নাইন। গতিকে আমি পাছলৈ নৰৈ আমি এতিয়াৰ পৰাই আমাৰ কৰিব লগাখিনি কৰি যাম। যিসকলে প্ৰিলিমিনেৰী 2026ৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে কথাষাৰ কৈছোঁ, আৰু যিসকলে এইবাৰ মেইনছত বহিব তেওঁলোকলৈ শুভেচ্ছাটো মোৰ আছে। আৰু পৰীক্ষাৰ ওচৰে পাজৰে যিখিনি কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে সেই কথাখিনিৰ ওপৰতো মই আলোচনা কৰিম। এতিয়া আহোঁ আজিৰ দুটা প্ৰশ্ন। একজেক্টলি মই এনচাৰ প্ৰভাইড কৰা নাই, বাট ইয়াত যিখিনি তথ্য দিয়া হৈছে সেই তথ্যখিনিৰ ভিত্তিত আপোনালোকে নিজৰ এটা এনচাৰ ফ্ৰেম কৰিবৰ কাৰণে চেষ্টা কৰিব। প্ৰথম কুৱেশ্যনটো আপোনালোকে চাব, স্ক্ৰীনত দেখিছে, বাজেটাৰী এলাউৱেন্সেছ এলোন কেন নট ছল্ভ ইণ্ডিয়াজ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেলেঞ্জেছ। Critically examine the systematic and policy impediments beyond funding that hinder research, development and innovation in India. এতিয়া এই প্ৰশ্নটো যেতিয়া পৰীক্ষাত ফেচ কৰিম, প্ৰশ্নবিলাক যিমানে দীঘল হয় বা পাৰ্ট বাই পাৰ্টকে থাকে সিমানে আমাৰ কাৰণে জটিল হৈ পৰে আৰু যথেষ্টখিনি আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন হয়। গতিকে প্ৰশ্নটো আমি পলম নকৰি হ'লেও দুবাৰ তিনিবাৰ পঢ়িম আৰু মেইন যিখিনি পাৰ্ট হয় তাক আণ্ডাৰলাইন কৰিম। এই কুৱেশ্যনটোকে যদি মই মেইনছত পাওঁ আৰু ইয়াৰ এনচাৰ লিখিব লাগে, তেন্তে ইয়াত যিখিনি পইণ্ট আণ্ডাৰলাইন কৰিম মই, এই যিখিনি ৱৰ্ড হ'ল ইয়াত যেনেকে দিছে বাজেটাৰী এলাউৱেন্সেছ, মানে কেৱল মাত্ৰ বাজেটত কিবা এটা এলাউৱেন্স বা বাজেটত কিবা এটা এক্সপেণ্ডিচাৰ ধৰি দিলেই নহ'ব। ক্ৰিটিকেলি এক্সামাইন দ্য চিষ্টেমেটিক এণ্ড পলিচি ইম্পেডিমেণ্ট, সেইটো এটা পাৰ্ট হ'ব। বিয়ণ্ড ফাণ্ডিং দেট হিণ্ডাৰ ৰিচাৰ্চ, ডেভেলপমেণ্ট এণ্ড ইনোভেশ্যন ইন ইণ্ডিয়া। আমি ডাইৰেক্টলি এনচাৰ লিখা নাই, বাট মই এটা হিণ্টছ দিছোঁ। ষ্ট্ৰাকচাৰেল বটলনেকছ আছে দেট ৰিকুৱায়াৰ হলিষ্টিক ৰিফৰ্মছ বিয়ণ্ড ফিস্কেল এলোকেশ্যন। গতিকে সেইটোৰ ওপৰতে আমাৰ মেইন বডি পাৰ্টটো হ'ব লাগিব আৰু ইন্ট্ৰডাকশ্যনটো আপোনালোকৰ মতে আপোনালোকে দিব। এতিয়া ফাৰ্ষ্ট আমি চাম ইণ্ডিয়াছ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেণ্ডস্কেপ। কাৰেণ্ট যিটো গ্ৰছ এক্সপেণ্ডিচাৰ হয় সেইটো হৈছে 0.65%তে ষ্টেগনেটেড হৈ আছে। চাইনাৰ ক্ষেত্ৰত 2.4%, ইউএছৰ ক্ষেত্ৰত 3.4%, যিটো যথেষ্ট বেছি হয়, আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত যথেষ্ট কম হয়। গতিকে আমাৰ চেঞ্জেছ যথেষ্ট জৰুৰী আছে। The government funds nearly 70% while the private sector contributes less than 40%. গতিকে ইয়াত পাব্লিক চেক্টৰত যদিও 70% ইনভেষ্ট কৰা হৈছে, প্ৰাইভেটৰ যিটো ইনভেষ্টমেণ্ট এইটো বহুত কম হয়, কণ্ট্ৰিবিউশ্যন বহুত কম হয়, কণ্ট্ৰেৰী টু ট্ৰেণ্ডছ ইন ডেভেলপ নেশ্যন। কিন্তু ডেভেলপ নেশ্যনত হয় ইকুৱেলি হয়, প্ৰাইভেট পাব্লিক বা প্ৰাইভেটৰ ইনভেষ্টমেণ্ট বেছি হয়, যিটো খুবেই জৰুৰী হয়। এতিয়া আমি ফাৰ্ষ্ট চাম যিখিনি সমস্যা আছে, উইক ইনষ্টিটিউচনেল আৰ্কিটেকচাৰ। ইয়াত যিখিনি পইণ্ট আমি পাম, যদি চাইণ্টিফিক বা ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট যিকোনো এনেকুৱা বিজ্ঞানৰ লগত জড়িত যিকোনো প্ৰশ্ন যদি আহে, ইনষ্টিটিউচনেল মেকানিজিমৰ ক্ষেত্ৰত যদি যিকোনো ধৰণৰ কুৱেশ্যন আহে, তেন্তে আমি এই গোটেই কথাকেইটা লিখিব পাৰিম। একজেক্টলি নহ'লেও অন্ততঃ যিখিনি হেডিং দিয়া আছে, ইনষ্টিটিউচনেল আৰ্কিটেকচাৰটো উইক হয়, লেক অফ ইনচেণ্টিভ ফৰ প্ৰাইভেট চেক্টৰ ইনোভেশ্যন, এনেকৈ যিখিনি পইণ্ট মই ইয়াত দিছোঁ সেই পইণ্টখিনি আমি বেলেগ বেলেগ কুৱেশ্যনত এনচাৰ লিখোঁতে আমি সেইখিনি প্ৰয়োগ কৰিব পাৰিম। যিকোনো ইনষ্টিটিউচনেল মেকানিজিমৰ ক্ষেত্ৰত ধৰি ল'লোঁ ইয়াত আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত পাইছোঁ, আন বেলেগ এটা চেক্টৰত যদি আমি প্ৰশ্ন পাওঁ সেই ক্ষেত্ৰতো যদি কিখিনি ড্ৰবেক্স আছে, বটলনেক্স আছে, তাৰ ক্ষেত্ৰতো আমি লিখিব পাৰিম। এতিয়া ইয়াত দিছে যে নিউলি ক্ৰিয়েটেড অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন, শ্বৰ্ট ফৰ্মত ANRF কয়, এইমছ টু ষ্ট্ৰীমলাইন ৰিচাৰ্চ ফাণ্ডিং বাট অভাৰলেপছ এণ্ড ফ্ৰেগমেণ্টেশ্যন পাৰ্চিষ্ট এমং এজেঞ্চিজ লাইক DST মানে ডিপাৰ্টমেণ্ট অফ চায়েন্স এণ্ড টেকনলজি, DBT মানে ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি, তেনেকৈ এইকেইটা আছে। গতিকে কৈছে ANRF-এ যদিও ৰিচাৰ্চ ফাণ্ডিং কৰে, কিন্তু অভাৰলেপছ আৰু ফ্ৰেগমেণ্টেশ্যন এতিয়াও দেখা যায় DST, DBT এই গোটেইকেইটা ক্ষেত্ৰত। গতিকে সি এটা প্ৰব্লেমেটিক চিটুৱেশ্যন ক্ৰিয়েট কৰে
নেক্সট আছে বিউৰোক্ৰেটিক ইনাৰ্চিয়া। ইনাৰ্চিয়া মানে আমি জড়তা জানো। বিউৰোক্ৰেটিক কিছুমান ইনাৰ্চিয়া দেখা যায় যাৰ জৰিয়তে ফাণ্ড ডিছবাৰ্চমেণ্টটো অসুবিধা হয় বা সময় লয়। এক্সেচিভ প্ৰচিডিঅ'ৰ থাকে যিটো কাৰণে ৰিস্ক টেকিংটো ৰিচাৰ্চাৰৰ মাজত ডিছকাৰেজ দেখা যায়। মানে তেওঁলোকে প্ৰচিডিঅ'ৰ্ছটো এনেকুৱাই লং হয় বা এক্সেচিভ হৈ যায় যে ৰিস্ক লৈ পেলাই কিবা এটা ৰিচাৰ্চ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ মনটো নোহোৱা হৈ পৰে। সেইটো এটা সমস্যা হয়। নেক্সট আছে লেক অফ ইনচেন্টিভছ ফৰ প্ৰাইভেট চেক্টৰ ইন'ভেশ্যন। এইটো ডেফিনেটলি আপোনালোকে বুজি পাইছে। দ্য RDI স্কিম, যিটো ৰিচাৰ্চ ডেভেলপমেণ্ট ইন'ভেশ্যন স্কিম কয়, ৰেষ্ট্ৰিক্ট ছাপৰ্ট টু টেকনলজি ৰেডিনেছ লেভেল 4 and above, ignoring early stage innovation that require the most support and bear the highest risks. Limited industry academia collaboration and weak IP protection mechanism. India ranks 42nd in WIPO Global Innovation Index 2023, disincentivize long-term private research and development. Ultimately, ইয়াত কথাখিনি লিখিছে, যদি আমি ইয়াৰ পৰা এটা কথা বুজি পাওঁ যে যি ধৰণে প্ৰাইভেট চেক্টৰ ইন'ভেশ্যনৰ ক্ষেত্ৰত ইনচেন্টিভ থাকিব লাগিছিলে, সেইটো ইনচেন্টিভ ইয়াত লেক দেখা যায় বা কম দেখা যায়, যাৰ কাৰণে আমি প্ৰাইভেট ইনভেষ্টমেণ্টটোৰ পৰিমাণ একেবাৰে কম দেখো। নেক্সট ব্ৰেইন ড্ৰেইন এণ্ড টেলেণ্ট ডিফিচিট এটা আছে। ইউনেস্কোৰ মতে 85,000 ইণ্ডিয়ান ষ্টুডেণ্টছ ৱেন এব্ৰড ফৰ ষ্টেম এডুকেশ্যন ইন 2023, চাইটিং বেটাৰ ৰিচাৰ্চ ফেচিলিটিজ কেৰিয়াৰ প্ৰস্পেক্ট। গতিকে ব্ৰেইন ড্ৰেইন এটা ডাঙৰ সমস্যা হৈ পৰে। আণ্ডাৰপেইড ইনচিকিউৰ ৰিচাৰ্চ ফেলোশ্বিপ, লিমিটেড পোষ্ট ডক্টৰেল অপৰচুনিটিজ। গতিকে এইবিলাক বিভিন্ন সমস্যা আছে। আপুনি এক্সামত গোটেইখিনি লিখিব নালাগে, জাষ্ট আই এম প্ৰভাইডিং অল দিছ। আপোনালোকে পজ কৰি পঢ়ি যাব আৰু PDF-টো মই ডেফিনেটলি টেলিগ্ৰামত দিমেই। গতিকে ই এটা আমাৰ থাৰ্ড পইণ্ট হৈ গ'ল, ব্ৰেইন ড্ৰেইন, টেলেণ্ট ডেফিচিট। নেক্সট ইনএডিকুৱেট ৰিচাৰ্চ ইনফ্ৰাষ্ট্ৰাকচাৰ, মেনুফেকচাৰিং বেছ। গতিকে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত যি ধৰণৰ কুৱেশ্যনেই নাহক কিয়, এইকেইটা পইণ্ট আমাৰ কাৰণে এটা ড্ৰবেক হয়, যিকেইটা আমি লিখিব পাৰিম। এটা হ'ল ইনএডিকুৱেট ৰিচাৰ্চ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ইনএডিকুৱেট হয়, আৰু মেনুফেকচাৰিং বেছটো ইনএডিকুৱেট হয়। ইণ্ডিয়াত ৱৰ্ল্ড ক্লাছ লেব ফেচিলিটি নাই, ক্লিন ৰুমছ নাই, আৰু প্ৰিচিছন মেনুফেকচাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ নেচাৰী ফৰ এডভান্স ৰিচাৰ্চ। এডভান্স ৰিচাৰ্চৰ কাৰণে যি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন হয়, সেই ধৰণৰ ইয়াত দেখা নাযায়। বিভিন্ন ইয়াত দিয়া আছে, আপোনালোকে চাব। ইন'ভেশ্যন ইন এৰিয়াছ লাইক কোৱাণ্টাম কম্পিউটিং, ছেমিকণ্ডাক্টৰ। ছেমিকণ্ডাক্টৰ যেনেকৈ এতিয়া অসমত হৈছে, বহু দিনৰ মূৰত হৈছে, গতিকে সেই ধৰণৰ অসুবিধাবিলাক দেখা যায়। ডিফেন্স টেকনলজিৰ ক্ষেত্ৰতো ইন'ভেশ্যনৰ ক্ষেত্ৰত প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দেখা নাযায়, গতিকে এইখিনি ইয়াত দিয়া আছে। PLI scheme has improved electronics and biotech manufacturing, but sectoral linkage with domestic research remain weak. এইটো দিয়া আছে, এইটো চাব। নেক্সট, absence of strategic mission oriented research. মিছন oriented researchৰ absence বুলি কৈছে। India lacks a comparable civil military innovation complex, limiting spillovers from defense research and development to civilian application. কিছু কিছু ক্ষেত্ৰত যেতিয়া আপোনালোকে ধৰি ললো এই কুৱেশ্যনটোৱে আহিলে, আপোনালোকে এক্সেক্টলি ইয়াত যিখিনি শব্দ আছে, গোটেই শব্দখিনি আপোনালোকে মনত নাৰাখিলেও কথা নাই। যেনেকে ডাৰ্পা ইন দ্য US, এইবিলাক যে এক্সাম্পল আছে, সেইখিনি মনত নৰলেও আপোনালোকে হেডিংটো দি তাৰ এটা মেইন পইণ্ট লিখি দিলেও আপোনালোকৰ কাৰণে যথেষ্ট হৈ যায়। কাৰণ আহিলে এইটো 10 নম্বৰৰ কাৰণে আহিব বা 15 নম্বৰৰ কাৰণে আহিলেও আমাক যথেষ্টখিনি ইয়াত কথা আছে, যিখিনি আমি ব্যৱহাৰ কৰি পেলাই এটা ধুনীয়া এনচাৰ লিখিব পাৰিম। এতিয়া ইয়াত যিটো মিছন অৰিয়েণ্টেড ৰিচাৰ্চৰ কথা দিয়া আছে, এইটো আপুনি ইয়াৰ পৰা এক্সেক্টলি ইলাবৰেট নকৰিলে আপোনাৰ নিজৰ ষ্টাইলত আপোনালোকে লিখিব পাৰে। গতিকে যিমানে লিখিব সিমানে আপোনালোকৰ স্কিলটো ডেভেলপ হ'ব। 6 নম্বৰ পইণ্টত কৈছে এডুকেশ্যন ৰেলিভেন্স মিছমেচ, ইণ্ডিয়ান হায়াৰ এডুকেশ্যন ইনষ্টিটিউট লেগ ইন ৰিচাৰ্চ আউটপুট। এইটো ডেফিনেটলি বুজি পাইছে, হায়াৰ এডুকেশ্যনৰ ৰিচাৰ্চ আউটপুটটো লেগ বুলি কৈছে। গ্লোবেল ৰেংকিংছ, অনলি 3 ইণ্ডিয়ান ইউনিভাৰ্চিটি ফিচাৰ্ছ ইন QS টপ 200 2025. Slavery remain outdated, syllabusটো আউটডেটেড হয়। Emphasis on rote learning undermines critical thinking. গতিকে critical thinking বা problem solving essential for innovation, এইখিনি যিখিনি critical thinking আৰু problem solving আমাৰ essential for innovation, মানে কিবা এটা ইনোভেট কৰিবৰ কাৰণে যিখিনি আমাক চিন্তা লাগে, সেইখিনি আমাৰ সিলেবাসৰ জৰিয়তে ডেভেলপ হৈ নুঠে, কাৰণ আমাৰ সিলেবাসটো আউটডেটেড হয়। সেই কথাটো ইয়াত কৈছে। ৱে ফৰৱাৰ্ডখিনি আমাৰ যিখিনি ড্ৰবেক আছে, তাৰে আমি পজিটিভ ছাইডটো লিখিম। তথাপি ইয়াত দিয়া আছে ষ্ট্ৰেংথেন ANRF, যিটো অনুসন্ধানৰ কথা কৈছিলো আমি, অটনমি এণ্ড এনচিয়ৰ ষ্ট্ৰীমলাইন সিংগল উইণ্ডো, এইখিনি লিখা আছে। আপোনালোকে এবাৰ পজ কৰি চাব। ইনোভেশ্যন ক্লাষ্টাৰ এণ্ড টেকনলজি ট্ৰান্সফাৰ অফিচেছ টু ব্ৰিজ একাডেমিয়া এণ্ড ইণ্ডাষ্ট্ৰী, ডেভেলপ ইন নেশ্যনেল ছায়েন্স কেৰিয়াৰ ট্ৰেক অফাৰিং ষ্টেবল মেৰিট বেছ পজিশ্যন ফৰ য়ং ৰিচাৰ্চাৰ। এনেকৈ আপোনাৰ 5টা পইণ্ট দিয়া আছে, ইউ কেন ৰাইট। নেক্সট টপিকটো মই এইকাৰণে চুজ কৰিলো, এই শব্দটো নিউজত আহি আছে, বা আমি যদি জ্ঞাত নহয়, পৰীক্ষাত এনেকুৱা কুৱেশ্যনবিলাক খুব আহে, আনকমন হৈ পৰে। বায়'চাৰ এটা কাৰ্বন ৰিচ বাই প্ৰডাক্ট হয়, বায়'মাছৰ পৰা প্ৰডিউচ কৰা হয়, আৰু বায়'মাছক অক্সিজেনৰ এবচেণ্টত হিট কৰা হয়, যাক আমি
পাইৰোলাইচিছ বুলি কওঁ গতিকে বায়োচাৰ আজি যিটো টপিক মই এইকাৰণে ললো কাৰণ মেইনছত আমি কেতিয়াবা এনেকুৱা ধৰণৰ টপিক কিছুমান পাওঁ যিখিনি বহু ক্ষেত্ৰত আমাৰ থাকি যায় বা কিবা কাৰণত আমি জ্ঞাত নহয় গতিকে এতিয়াৰ পৰা মই তেনেধৰণৰ টপিকবোৰ আপোনালোকৰ কাৰণে আগবঢ়াম য'ত বিশেষ ডিছকাশ্যনৰ প্ৰয়োজন নাথাকিব জাষ্ট আপোনালোকে এটা চিষ্টেমেটিক ৱেত যদি পঢ়ি যায় অন্তত ইয়াৰ ওপৰত যদি এটা আইডিয়া থাকে তেন্তে পৰীক্ষাত আপোনালোকে লিখিব পাৰিব এতিয়া ইয়াত যেটো কোৱেশ্চন কৈছে যে বায়োচাৰ অফাৰ্স মাল্টিফেসেটেড বেনিফিটস ফৰ সাস্টেইনেবল ডেভেলপমেন্ট and carbon sequestration critically analyze the challenges hindering its large scale adoption and suggest policy measures to enable its market integration গতিকে এইটো লিখাৰ ক্ষেত্ৰত আমি আন্ডাৰলাইন কৰিম মাল্টিফেসেটেড বেনিফিটৰ কথা কৈছে সাস্টেইনেবল ডেভেলপমেন্ট and carbon sequestrationৰ কথা কৈছে এটা কথা ইয়াৰ পৰা আমি ধৰিব পাৰো যে যদিও আমাৰ এক্স্যাক্টলি যদি নলেজ নাথাকে এই কোৱেশ্চনটোৰ ওপৰত আমি অন্তত সাস্টেইনেবল ডেভেলপমেন্ট আৰু কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন শব্দটোৰ ওপৰত বেছ কৰি কিবা এটা লিখিব পাৰিম গতিকে আমি তেনেধৰণেও প্ৰস্তুতি চলাব লাগিব য'ত আমি কেতিয়াবা কিছুমান কোৱেশ্চন যদি ডাইৰেক্টলি নাজানো আমি এটা এভাৰেজ এনসাৰ লিখিবৰ কাৰণে চেষ্টা কৰিম আৰু লাষ্টত ইয়াত ধৰিছে যে মাৰ্কেট ইন্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত ইয়াক মাৰ্কেটত অনাৰ ক্ষেত্ৰত বা লাৰ্জ স্কেল এডপশ্যনৰ ক্ষেত্ৰত কি ধৰণৰ পলিচি আমি ল'ব পাৰোঁ গতিকে আপোনালোকে চাব বায়োচাৰ যে কাৰ্বন ৰিচ বাই প্ৰডাক্ট অফ বায়োমাছ পাইৰোলাইচিছ মই অলৰেডি কৈছোঁ অক্সিজেনৰ এবচেণ্টত ইয়াক হিট কৰা হয় বায়োমাছক present a transformative solution for climate mitigation, soil health and energy generation. But technical or systematic policy challenges কিছুমান আছে যাৰ কাৰণে ইয়াৰ large scale deployment হোৱা নাই এতিয়া আমি যেটো শব্দ আমাক কৈছিলে মাল্টিফেসেটেড বেনিফিটস তো আমি চাও প্ৰথম কাৰ্বন সিকুৱেষ্ট্ৰেশ্যন কৈছে গতিকে 100 বা 1000 ইয়াৰ্ছৰ কাৰণে ই কাৰ্বন ষ্টেবল কাৰ্বন ইন বায়োমাছ ক্যান ৰিমেইন ল গতিকে 100 বা 1000 বছৰলৈকে ই কাৰ্বন লক কৰি ৰাখিব পাৰে গতিকে ই এটা খুব পজিটিভ কথা হয় অফাৰিং এ নেগেটিভ ইমিশন সলিউশন গতিকে ই এটা আমাৰ কাৰণে ফাৰ্স্ট বেনিফিট নেক্সট এগ্ৰিকালচাৰ প্ৰডাক্টিভিটিৰ ক্ষেত্ৰতো ই হেল্পফুল হয় সয়েল ওয়াটাৰ ৰিটেনশনৰ ক্ষেত্ৰত ইমপ্ৰুভ সয়েল ওয়াটাৰ ৰিটেনশন এনহেন্সেস মাইক্ৰোবিয়েল এক্টিভিটি যিমানে হয় মাটি ইমানে ভাল বুলি কোৱা যায় ইনক্ৰিজেস ক্ৰপ yields by 10 to 25% ফাৰ্টিলাইজাৰ এফিচিয়েন্সিও এটা বেনিফিট হয় ৰিডিউস ফাৰ্টিলাইজাৰ নিড ফাৰ্টিলাইজাৰ যেটো হাৰৰ ব্যৱহাৰটো কমাই তুলে 10 to 20% lowering both cost and nitrous oxide emission renewable energy co-product like syngas and bio oil can replace fossil fuel potentially replacing 0 to 7 million tons of coal and 8% of diesel used in India waste management or ক্ষেত্ৰত renewable energy ক্ষেত্ৰত আপোনালোকে if you are unable to remember all this syngas or bio oil এইবিলাক আপোনাৰ মনত নাথাকিলে you can write কোন ধৰণৰ প্ৰবলেম নাই এক্স্যাক্টলি যে লিখিব লাগিব কথা নাই waste management offers a clean alternative to burning 600 plus million tons of agricultural residues and 60 million tons of solid waste annually ই এটা অল্টাৰনেটিভ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো ওয়েষ্ট ম্যানেজমেন্টটো এই ধৰণে আমাৰ এটা পজিটিভ ইফেক্ট অফ বায়োচাৰ্স আমি এটা পইণ্ট পাওঁ নেক্সট কনষ্ট্ৰাকচনৰ ক্ষেত্ৰত বায়োচাৰ ইনফিউজ কংক্ৰিট ক্যান ইমপ্ৰুভ ষ্ট্ৰেংথ হিট ৰেজিস্টেন্স বাই 20% এটো এটা ইম্পৰ্টেন্ট হল ওয়েষ্ট ওয়াটাৰ ট্ৰিটমেন্টৰ ক্ষেত্ৰত ক্যান ক্লিন 200-500 liters per kg of biochar offering solution to India's untreated wastewater crisis মানে বায়োচাৰ 1 kg এ প্ৰায় 200 পৰা 500 লিটাৰ ওয়াটাৰ ক্লিন কৰিব পাৰে এটো এটা ডাঙৰ সুবিধা চ্যালেঞ্জেস বিলাক আছে চ্যালেঞ্জেস বোৰ সেম আপোনালোকে এটা নিজৰ আইডিয়া লগাই লিখিব পাৰিব তাৰ কাৰণে কিছু ৰাইটিং প্ৰেক্টিস জৰুৰী হয় যেনেকে এতিয়া আমি মাৰ্কেট ইন্টিগ্ৰেশ্যনৰ কথা কৈছে গতিকে তাত মাৰ্কেট এন্ড ইকোনমিক বেৰিয়াৰ্স কিছুমান আমি যিকোনো নৰমাল আমাৰ ডেইলি লাইফতো দেখা পাওঁ যেনেকে ফৰ্মেল মাৰ্কেটৰ এবসেন্সৰ কথা লিখিছে বায়োচাৰ্স প্ৰডাক্টৰ ফৰ্মেল মাৰ্কেট নাই লেক অফ স্ট্যান্ডাৰ্ডাইজেশন ইন ফিডস্টক কোৱালিটি কাৰ্বন কন্টেন্ট ইয়াত যদিও এইকেইটা কথা লিখিছে বাট তেনেকুৱা মাৰ্কেট ইন্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত যদি যিকোনো ধৰণৰ কোৱেশ্চন আহে আমি আমাৰ কমন এটা আইডিয়াৰ বেচিছত আমি লিখিব পাৰিম যিবোৰ আমি ডেইলি লাইফত আমি দেখা পাওঁ এতিয়া কৰবাত যদি মাৰ্কেট ইন্টিগ্ৰেশ্যনৰ কথা কৈছে তাত ডেফিনেটলি ফৰ্মেল মাৰ্কেটৰ অভাৱ আছে গতিকে সেই কথাটো সেই কাৰণে আহিছে সাস্টেইনেবল ডেভেলপমেন্ট আৰু ক্লাইমেট মিটিগেশ্যনৰ কথা যদি থাকে তাত ডেফিনেটলি ই এনভায়ৰনমেন্ট ফ্ৰেন্ডলি হয় গতিকে সেই কথাখিনি আমি অকমান আমাৰ আইডিয়া লগাব লাগিব নেক্সট ৰেগুলেটৰী এণ্ড পলিচি গেপছ আছে এটো আপোনালোকে নিজেই পঢ়ি যাব মই পইণ্টছখিনি দি গৈছো ইয়াত এটো খুব ইম্পৰ্টেন্ট এটা হয় ৰেগুলেটৰী পলিচি গেপছটো যিকোনো সিচুৱেশনত প্ৰায় থাকে ওভাৰঅল গতিকে আপোনালোকে এই ধৰণৰ পইণ্টছ বিলাক মনত ৰাখিব টেকনিক্যাল এণ্ড এৱেৰনেছ লিমিটেশন ডেফিনেটলি টেকনিক্যাল আৰু এৱেৰনেছ কম দেখাই যায় limited research and development and region specific innovations to suit diverse agroclimatic condition low farmer awareness farmer aware নহয় এই ক্ষেত্ৰত গতিকে এই ধৰণৰ সমস্যাবিলাক আছে
ইনষ্টিটিউচনেল ফ্ৰেগমেণ্টেশ্যন এটা ইছ্যু হয়, লেক অফ ক্ৰছ ছেক্টৰেল কোৰ্ডিনেশ্যন বিটুইন এগ্ৰিকালচাৰ, এনভাইৰনমেণ্ট, এনাৰ্জি, ৱেষ্ট মেনেজমেণ্ট মিনিষ্ট্ৰিজ। আজি ইয়াক মই বৰ বেছি ইলাবৰেট কৰা নাই, কাৰণ সম্পূৰ্ণ এটা ৱেট ইয়াক আপোনালোকক প্ৰভাইড কৰা হৈছে। জাষ্ট আপোনালোকে এটা থৰ ৰিডিং দিব, ৰিভিজন কৰিব, আৰু আপোনালোকৰ নিজৰ বহীত নোট ডাউন কৰি ৰাখিব যে কি ধৰণৰ পইণ্টছ আছে। সেই পইণ্টছখিনি আপোনালোকে এটা ফ্ল' চাৰ্ট বনাই মনত ৰখাৰ কাৰণে চেষ্টা কৰিব। ফ্ল' চাৰ্টটো এনেকুৱা এটা বস্তু হয়, আপোনালোকে শ্বৰ্টকে যেতিয়া যিকোনো এটা নোট লিখে, যাক আমি মাইক্ৰ' নোট ক'ব পাৰোঁ, সেই ৰিভিজনৰ সময়ত আপোনাৰ খুব সহায় হ'ব। ৰিভিজনৰ ক্ষেত্ৰত আপোনালোকে যেতিয়া সেই সৰু নোটটো চাব, পৰীক্ষা হলত দেখিব যে আপোনাৰ ডাঙৰ ডাঙৰ পইণ্টছবোৰ মনত আহি আহিছে। প্ৰথম অৱস্থাত এনেকুৱা লাগি থাকিব যেন একো মনতেই নাই, বাট when you will sit in your exam hall, definitely everything will come to your mind spontaneously. Next, policy measures for market integration and scale up. পলিচি মেজাৰ্ছখিনি চাব, মই লাইন বাই লাইন কৈ নাযাওঁ। ইনষ্টিটিউচনেল ইণ্টিগ্ৰেশ্যন লাগিব, ইনচেণ্টিভাইজেশ্যন লাগিব, ডেফিনেটলি সেইটো হয়। ইনচেণ্টিভাইজ কৰিব লাগিব, তেতিয়াহে মানুহে ইয়াত ইনভলভ হ'ব। সেই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ইনভেষ্টমেণ্ট লাগিবই, এৱেৰনেছ এণ্ড কেপাচিটি বিল্ডিং লাগিবই। অৰ্থাৎ যিখিনি নিগেটিভ তাৰ পজিটিভটো লিখিলেই হ'ল। কেতিয়াবা এনেকুৱা হয় যে পলিচি মেজাৰ্ছখিনি খুব ইম্পৰ্টেণ্ট হয়, আমি চেলেঞ্জেছখিনি যিকোনো ধৰণে লিখিলেও পলিচি মেজাৰ্ছখিনি আমি সুন্দৰকৈ যদি লিখোঁ, শব্দবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এনেই এটা নৰ্মেলি যিকোনো এটা শব্দ লিখি দিয়াতকৈ কিছুমান শব্দ মনত ৰাখিবলৈ চেষ্টা কৰিব। যেনেকৈ ইয়াত ইনচেণ্টিভাইজেশ্যন বুলি কোৱা হৈছে, বা ইয়াত যেনেকৈ আমি কেপাচিটি বিল্ডিং শব্দটো ব্যৱহাৰ কৰিছোঁ, ঠিক তেনেকৈ ষ্টেণ্ডাৰ্ডাইজেশ্যন এণ্ড চাৰ্টিফিকেশ্যন, এষ্টাব্লিছ নেশ্যনেল ষ্টেণ্ডাৰ্ডছ ফৰ বায়'চাৰ্জ কোৱালিটি ছেফটি কাৰ্বন কণ্টেণ্ট আণ্ডাৰ দ্য ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড, ক্ৰিয়েট ইণ্ডিপেণ্ডেণ্ট থাৰ্ড পাৰ্টি MRB এজেঞ্চিজ টু ইনেবল কাৰ্বন ক্ৰেডিট ইলিজিবিলিটি। এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব। কনক্লুজন এটাও আছে, ইমেন্স পটেঞ্চিয়েল আছে এজ এ চাৰ্কুলাৰ ইকনমি, ইনেবুলাৰ এণ্ড ক্লাইমেট টুল। চাৰ্কুলাৰ ইকনমিৰ ওপৰত আমি ডেফিনেটলি এটা ভিডিঅ' আনিব লাগিব, যে ই কি হয় আৰু কি কাৰণে ই আমাৰ কাৰণে প্ৰয়োজনীয় হয়, সেই বিষয়ে আমি আলোচনা কৰিম। নেক্সট দিয়া আছে আনলকিং ইটছ ভেলু ৰিকুৱায়াৰ ৰবাষ্ট পলিচি এলাইনমেণ্ট, ইনষ্টিটিউচনেল ছাপৰ্ট, মাৰ্কেট ক্ৰিয়েশ্যন এণ্ড ইনক্লুচিভ ৰুৰেল পাৰ্টিচিপেশ্যন ইন কাৰ্বন কনচিয়াছ ফিউচাৰ। গতিকে আজিৰ ভিডিঅ'টোত মই এইকেইটা টপিক আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। এটা থৰ ৰিডিং দিব, PDF টো ডেফিনেটলি মই সোনকালে আপোনালোকক প্ৰভাইড কৰিম। গতিকে এই ধৰণৰ কিছু কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আৰু তাৰ ৰেলিভেণ্ট পইণ্টছখিনি লৈ আপোনালোকৰ কাৰণে মই পৰীক্ষালৈকে লগত আছোঁ। প্ৰস্তুতি চলাই যাওক, সময় নষ্ট নকৰিব। আৰু যিসকলে প্ৰিলিমিনেৰীৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোককো কৈছোঁ যে এটা প্ৰপাৰ ৰুটিনৰ থ্ৰুৱেদি আপোনালোকে ৱৰ্কিং প্ৰফেচনেল যদিও হয়, নিজৰ এখন প্ৰপাৰ ৰুটিন মেইনটেইন কৰি মোৰ লগত প্ৰস্তুতি চলাই যাওক, আৰু ডেফিনেটলি আমি ছাকচেছ হ'ম। নমস্কাৰ।